চাওক আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা বহুত সুখী আৰু সেইটোৱে যে 28 মানে অল ইণ্ডিয়া জিহল বালিৰাম বড়োৰ গোল্ড কাপ ফুটবল টুৰ্ণামেণ্ট ইয়াত চলি আছে আৰু আজিৰ পৰা যিটো চলি আছে আৰু সেইটো 20 বছৰৰ পৰাই চলি আছে। তো ইয়াৰ কাৰণে আজি আমি এটা নজৰত চাইছোঁ যে ফুটবল আজি এতিয়া আমাৰ গাঁৱলীয়া খেল হৈ থকা নাই আৰু লগতে লোকেল অঞ্চলত যিমান আমাৰ খেলুৱৈবিলাক প্লেয়াৰ্ছবিলাক এবাৰ খেলি আছে তেখেতসকলৰ কাৰণেও আৰু সমাজৰ কাৰণেও আমাৰ লোকেলৰ কাৰণেও এটা আজি অৰ্থনৈতিকভাৱে ইয়াতে মানে চবেই জড়িত হৈ পৰে। তো ইয়াৰ কাৰণে এই খেলৰ মাধ্যমেদি আজি আমি যিবোৰ সমাজৰ চেঞ্জ আৰু ইকনমিক ছ'চিঅ' ইকনমিক চেঞ্জ এইটো ছাইডত আমি চাব গ'লে ইয়াত চবৰে ইয়াত ডেভেলপমেণ্ট আহে, সমাজৰ এটা ব্ৰাদাৰহুড ডেভেলপমেণ্ট আহে আৰু লগতে ইণ্ডিভিজুৱেল প্লেয়াৰ্ছৰ স্কিল আৰু ইয়াত ইণ্ডিভিজুৱেল যিমানে ইয়াৰ ব্যক্তিবিলাক খেলৰ লগত সংযোগ হৈ থাকে তেখেতসকলৰ চবৰে স্কিল ডেভেলপমেণ্ট হৈ থাকে আৰু অৰ্থনৈতিক ডেভেলপমেণ্টৰ কাৰণে চিন্তা কৰিব পাৰে, প্লেয়াৰৰ হওক, সমাজৰ হওক, অঞ্চলৰ হওক। ইয়াৰ কাৰণে আজি বিভিন্ন দেশৰ আমি দেখা পাওঁ যে তাৰ ক্লাব খেলবিলাক হৈ যিটো ইউৰোপিয়ান লীগ বা যিকোনো সিহঁতৰ ইউৰোপিয়ান দেশবিলাকৰ যিটো ক্লাব মেনেজমেণ্টৰ ফুটবল ইকনমি যে তেখেতসকলে ক'ব বিচাৰে, কিয়নো তাতে বহুত ইকনমিকেল ফেক্টৰ্ছবিলাক নিৰ্ভৰ কৰে যে আমাৰ আজি ইয়াত টিভিৰ বা টেলিভিছনৰ যিটো প্ৰচাৰ মাধ্যমৰ যিটো পাৰ্টিচিপেশ্যন আৰু প্ৰমোশ্যনৰ কাৰণে ইয়াত স্পনচৰশ্বিপৰ কোম্পানীবিলাকৰ ইনভেষ্টমেণ্ট আমাৰ এইটো অঞ্চলৰ বা ইণ্ডিয়াত বিশেষকৈ আজি ফুটবলৰ ৰিভলিউশ্যন ফুটবল ইকনমিটো ইমান গুৰুত্ব পোৱা নাই। তো ইয়াৰ কাৰণে আমিও বিচাৰোঁ যে আমাৰ অসমৰ নিচিনা আৰু বড়োলেণ্ড অঞ্চলৰ পৰা ইমান মানে বহুত মানে আমি আজি খেল দেখা পাওঁ আৰু তাৰে মাজতে এই অল ইণ্ডিয়া যিটো জিহল বালিৰাম বড়ো ফুটবল টুৰ্ণামেণ্ট গোল্ড কাপ এইটো এটা বিশেষ আৰু ফুটবল টুৰ্ণামেণ্ট আৰু লগতে বহুত তেনেকুৱা গোল্ড কাপ টুৰ্ণামেণ্ট আছে। তো ইয়াৰ কাৰণে আমি ভাবোঁ যে গভৰ্ণমেণ্ট অফ আছাম বা BTC গভৰ্ণমেণ্ট বা ইণ্ডিয়া এটা পলিচি তৈয়াৰ কৰিব লাগে য'ত মানে আমি আন বেলেগৰ স্পনচৰশ্বিপ ইনভেষ্টমেণ্ট বা যিকোনো কোম্পানী ইনভেষ্টমেণ্ট লৈও ফুটবল প্ৰমোশ্যন কৰিব পাৰে, তাৰ দ্বাৰা লোকেলৰ ষ্টেডিয়ামৰ গঢ়ি তুলিব পাৰে আৰু ইয়াৰ কাৰণে ইউৰোপিয়ান দেশবিলাকৰ নিজে নিজে ক্লাববিলাকে নিজে নিজে ষ্টেডিয়াম মেইনটেইন কৰে। ইয়াৰ কাৰণে তাত বহুত লোকেল ইনভেষ্টমেণ্ট আৰু ইনভেষ্টৰ্ছবিলাকৰ কাম থাকে। তো আজি ফুটবলটো এইটো নজৰত আমি চাওঁ যে আজি লোকেলৰ বাদে আমি এইটো প্ৰমোশ্যন কৰাতে মানে বহুত মানে এংগলত আমি ফুটবলটো ডেভেলপ কৰিব পাৰে। ইয়াৰ কাৰণে আমাৰ স্ক'পটো এতিয়াও আছে আৰু বহুত খেলুৱৈ বহুত আমাৰ ইয়াত নতুন প্ৰজন্ম খেলৰ কাৰণে আকুক আৰু ইয়াতে খেলিবলৈ বহুত ইচ্ছা আৰু সেইটো প্ৰমোশ্যন কৰাৰ কাৰণেও আমাৰ ইয়াতে যদি ভাল ষ্টেডিয়াম হয় আৰু ভাল তেনেকুৱা খেলৰ কাৰণে স্ক'প থাকে তেনেহ'লে আমাৰ নিশ্চয় লোকেল অঞ্চলৰ প্লেয়াৰৰ লগে লগে বহুত মানে ইয়াতে উন্নত হ'ব। ইয়াৰ কাৰণে আমি এই আজি কামনা কৰোঁ যে তেনেকুৱা 28 যিটো অল ইণ্ডিয়া জিহল বালিৰাম বড়ো গোল্ড কাপ ফুটবল টুৰ্ণামেণ্ট চলি আছে এইটো যুগে যুগে চলি থাক আৰু আমি এইটোৱে বিচাৰোঁ যে তেনেকুৱা ফুটবল প্ৰমোশ্যনটো চবেই গুৰুত্ব দিব লাগে।